ইনষ্টাগ্ৰাম একাউণ্ট পাব্লিক কেনেকৈ কৰিব? যদি আপোনালোকে ইনষ্টাগ্ৰাম একাউণ্ট পাব্লিক কৰি দিয়ে, আপোনালোকৰ ফটোজ আৰু ভিডিঅ'জ আপোনাৰ আনফলোৱাৰ্ছেও চাব পাৰিব। মানে যোন মানুহ হ'লেও আপোনাৰ ফটোজ আৰু ভিডিঅ' চাব পাৰিব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইনষ্টাগ্ৰাম একাউণ্ট পাব্লিক কৰিবৰ কাৰণে আপোনালোকে প্ৰথম ইনষ্টাগ্ৰাম এপটো অ'পেন কৰি লওক। ইনষ্টাগ্ৰাম এপটো অ'পেন কৰাৰ পাছত আপোনালোকে চাওক তলত ৰাইট ছাইডত প্ৰফাইল আইকনটো আছে, তাতে ক্লিক কৰক। প্ৰফাইলৰ আইকনটো ক্লিক কৰাৰ পাছত আপোনালোকে ওপৰতে চাওক থ্ৰী ডটৰ অপশ্যন এটা আছে, তাতে ক্লিক কৰক। থ্ৰী ডটৰ অপশ্যনটো ক্লিক কৰাৰ পাছত আপোনালোকে এটা নতুন ইণ্টাৰফেচ এটা পাব, ছেটিংছ এণ্ড এক্টিভিটিৰ। তাতে অলপ স্ক্ৰল ডাউন কৰক। স্ক্ৰল ডাউন কৰাৰ পাছত আপোনালোকে ইয়াতে অপশ্যন এটা পাব, একাউণ্ট প্ৰাইভেচি। একাউণ্ট প্ৰাইভেচি বোলা অপশ্যনটোত আপোনালোকে ক্লিক কৰক। যেতিয়া আপোনালোকে অপশ্যনটো চিলেক্ট কৰি দিব, আপোনালোকে ইয়াতে নতুন ইণ্টাৰফেচ এটা পাব। তাতে আপোনালোকৰ এটা অপশ্যন পাব প্ৰাইভেট একাউণ্ট। প্ৰাইভেট একাউণ্ট বোলা অপশ্যনটো আপোনালোকে চিলেক্ট কৰি দিয়ক। যেতিয়া আপোনালোকে চিলেক্ট কৰি দিব, আপোনালোকে এটা নতুন ইণ্টাৰফেচ এটা পাব। এই ইণ্টাৰফেচত আপোনালোকৰ এটা নতুন অপশ্যন পাব চুইচ টু পাব্লিক। চুইচ টু পাব্লিক অপশ্যনটো চিলেক্ট কৰি দিয়ক। যেতিয়াই আপোনালোকে চুইচ টু পাব্লিক অপশ্যনটো চিলেক্ট কৰি দিব, আপোনালোকৰ একাউণ্টটো পাব্লিক হৈ যাব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।